জন্মদিন ৰাতি 11:30 12টা বজাত গৈ হাজিৰ হয় কোনে কাকো নামাতেও আমাৰ এটা জন্মদিন পতা বয়স নাই তাৰ কিন্তু নিজেই হি কয় যে জন্ম মানুহৰ এবাৰে হয় কিন্তু তাক বাৰে বাৰে পাতি থকাৰ কোনো যুক্তি নাই আচলতে এবাৰে হয় তাকো প্ৰত্যেক বছৰে কি কৰি থকা এইটো তাৰ হ'লে কিবা বেলেগ মানুহৰ লগত কিবা বেলেগ চৰাই চিৰিকটিৰ লগত গছৰ লগত এইবিলাক সম্পৰ্ক কৰ গছপুলি ৰুপ হি সদায় এই কথাটো ৰাইজক কৈছিলে বা তাৰ যেটো ফ্যান ফলোৱাৰ যিখিনি ফ্যান ক্লাব আছে সদায় কৈছে গছপুলি ৰুবি জন্মদিনত হি জন্মদিনৰ উপহাৰ মোৰ আৰু ভাস্বতীৰ জন্মদিনৰ উপহাৰ লৈ গৈছে হাতত কেইটামান ফুল ফুল কেইটা মানে এই তগৰ নহয় এই ধৰণৰ ফুল নহয় গোলাপ এবিলাক নহয় এইকেইটা হেৰি কৰিবি ৰাতি 12 বজাত তেল গৰম কৰচোন বেসন অলপ এই কৰ খাম খাই পেলাই ভাজি দে বকফুল বহুতে নাজানে তো বকফুল তাৰ এতিয়া জurnalistৰ যেটো ষ্টুডিওৰ সন্মুখত হি বিভিন্ন গছ ৰুইছে অকনমান মাটি কিন্তু তাত সোমাব নোৱাৰি এতিয়া ইমান গছ ৰুইছে ফুল ৰুইছে এটো বেসনে খাম মই খাম এটা ছটা আনিছো আমি ছয়জন মানুহ ধানী কুহাৰ ভাস্বতী মই জুবিন আৰু তাৰ লগত কোনবা এটা আছিল সিকিউৰিটিৰ কোনবা এজনে কোনবা নামি গৈছে তললৈ এনে নাযায় গাড়ীত থাকে বাকি ছটা বকফুল তাৰ নিজৰ গছত হৈছিল হে লৈ আহিছে এয়া জন্মদিনৰ উপহাৰ হেতু জন্মদিনৰ উপহাৰ